মানে ফাট চাট একো মেলা নাই হে বিৰোধী ঐক্য মঞ্চৰ মাজত কিন্তু কংগ্ৰেছ দলে তেওঁলোকে বিৰোধী ঐক্য মঞ্চৰ আটাইতকৈ ডাঙৰ পাৰ্টিটো হৈ তেওঁলোকে আমাক লগত লৈ যি ধৰণে কাম আগবাঢ়িব লাগিছিলে তাতকে আমাৰ ওপৰত সকলোবিলাক সিদ্ধান্ত জাপি দিবলৈ লোৱাৰ কাৰণে আৰু নিজৰ ইচ্ছামতে নিজে এটা কথা নিজে বনাই লৈ আৰু নিজে সিদ্ধান্ত জাপি দিয়াৰ কাৰণে আচলতে আমাৰ মাজত এটা ভুল বুজাবুজি হৈছে বেলেগ একো হোৱা নাই আমাৰ মাজত কোনো ফাট চাট মেলা নাই বিৰোধী ঐক্য মঞ্চৰ মাজত ফাট মেলা নাই আমি সকলোৱে বুজি পাওঁ যে 2026 চনত যদি বিজেপিক বিদায় দিব লাগে অসমৰ মানুহক যদি বিজেপিৰ অপশাসনৰ পৰা মুক্ত কৰিব লাগে অসমৰ মানুহক যদি বিজেপিৰ এই বস্তুৰ মূল্য বৃদ্ধিৰ ব্যৱস্থাৰ পৰা আঁতৰাই আনিব লাগে অসমৰ প্ৰত্যেকখন মানে অটো ৰিক্সাৰ ওপৰত মানে আপোনাৰ কৰ নতুন নতুন যি ধৰণৰ কৰ কাটলৰ ব্যৱস্থা হিন্দু মুছলমানৰ ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি অসমৰ মানুহ উশাহ ল'ব নোৱাৰা যিটো অগণতান্ত্ৰিক পৰিৱেশ সেই পৰিৱেশটো নাইকিয়া যদি কৰিব লাগে তেতিয়াহ'লে সকলোৱে জানে যে বিৰোধী ঐক্য মঞ্চই ঐক্যবদ্ধ হৈ থাকি আমি ইলেকশ্যনটো খেলিব লাগে